বসন্তলতা বিশ্বেশ্বৰ চাংকাকতি সৰণী উত্তৰ লখিমপুৰৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনত মঙলবাৰে এখনি অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয়। নিকেতনখনৰ পৰিচালনা সমিতিৰ সভাপতি জীৱন চন্দ্ৰ দত্তৰ সভাপতিত্বত অনুষ্ঠিত এই অভিনন্দন অনুষ্ঠানত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক নিকেতনৰ তৰফৰ পৰা অভিনন্দন জনোৱা হয়। নিকেতনৰ উপপ্ৰধান আচাৰ্য বিজুমণি গোস্বামীয়ে আধৰা অভিনন্দন অনুষ্ঠানত প্ৰধান আচাৰ্য প্ৰদীপ হাজৰিকা, নিকেতন পৰিচালনা সমিতিৰ সম্পাদক ইন্দ্ৰেশ্বৰ সোণোৱাল, সমাজকৰ্মী নৰেশ দিনোদিয়া, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী দুলুপ্ৰভা ডেকা তথা নিকেতনৰ আচাৰ্য অভিভাৱকসকল উপস্থিত থাকে। এই অনুষ্ঠানতে নিকেতনৰ সৰ্বোচ্চ নম্বৰ লাভ কৰা কৃতি শিক্ষাৰ্থীসকলক ইন্দ্ৰনীল দত্ত সোঁৱৰণী বঁটা, যোগেশ্বৰ বৰা সোঁৱৰণী বঁটা আৰু অমল প্ৰভা নেওগ মেধা বঁটা প্ৰদান কৰা হয়। এই শিশু নিকেতনখন 1993 চনত স্থাপন কৰা হৈছিলে। এই নিকেতনখনে প্ৰতিষ্ঠা কালৰ পৰা বৰ্তমানলৈকে গুণগত শিক্ষা দি আহিছে। 2006, 2008, 2010 বৰ্ষত এই নিকেতনৰ পৰা 1জনকৈ ছাত্ৰই প্ৰথম কবিতা স্থান দখল কৰিছিলে। এইবছৰো আমাৰ এই নিকেতনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত 69জন ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিলে, 28কেইজন শিক্ষাৰ্থী অৱতীৰ্ণ হৈছে আৰু প্ৰথমবাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আমাৰ শিক্ষান্ত পৰীক্ষা 25জন ছাত্ৰ উত্তীৰ্ণ হৈছিলে, ছাত্ৰ ছাত্ৰী, তেওঁলোকৰ 28কেইজনে শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে। এইটো আমাৰ কাৰণে বৰ গৌৰৱৰ কথা। আজি প্ৰায় 30 বছৰ দিন হৈ গ'ল। এইখন বিদ্যালয়ৰ পৰা যিমানবিলাক ছাত্ৰ ছাত্ৰী ওলাইছে প্ৰায়বিলাকেই সুপ্ৰতিষ্ঠিত হৈছে। তেওঁলোকে অকল শিক্ষাগত অৰ্হতাই নহয়, তেওঁলোকৰ যিটো চাৰিত্ৰিক দিশটো এই নিকেতনে যথেষ্ট তেওঁলোকক সৰুৰে পৰা দি আহিছে। তাৰ কাৰণে এই নিকেতনৰ প্ৰতিজন অভিভাৱক লগতে আচাৰ্য সকলোৱে ধন্যবাদৰ পাত্ৰ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।